জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব লাগিবই জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব লাগিবই we want justice আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই আমাক ন্যায় দিব লাগিবই আমাক ন্যায় দিব লাগিবই জুবিন গাৰ্গক ন্যায় দিব লাগিবই দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগিবই পানী নখৰাকাৰ ভিতৰত তদন্ত লাগিব আৰু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক তৎকালে গ্ৰেপ্তাৰ কৰিব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিবিলাকে খিকিন্দালি কৰি সাগৰত নাৱত আছিল জাহাজত আছিল আৰু জুবিন গাৰ্গৰ যতনৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোক সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে অসম চৰকাৰৰ প্ৰতি আমাৰ প্ৰশ্ন যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাজানে যদি জানে গ্ৰেপ্তাৰ কৰক আৰু জানিব লাগিবই ডবল ইঞ্জিন চৰকাৰ অসম চৰকাৰ আছে দিল্লীৰ চৰকাৰ আছে অসমত ভাৰতত পৃথিৱীৰ যিকোনো কোণত থাকিলেও তেওঁলোকক চুচৰাই আনি গ্ৰেপ্তাৰ কৰিব লাগিব ডবল ইঞ্জিন চৰকাৰ কৈ থাকে এতিয়া ডবল ইঞ্জিন চৰকাৰ ক্ষমতা দেখুৱাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পৃথিৱীৰ যিকোনো কোণত থাকিলেও চুচৰাই আনি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ যিগৰাকী ব্যক্তিয়ে জাহাজত থাকি খিকিন্দালি কৰি চাই আছিল তেওঁলোককো চুচৰাই আনি গ্ৰেপ্তাৰ কৰিব লাগিব দোষীক শাস্তি দিব লাগিব অসমৰ ৰাইজ জাগি আছে আৰু আইনৰ সুৰুঙাৰে দোষীক ৰক্ষণাবেক্ষণ দিব পৰা কোনো কাৰ্য আমি মানি নলওঁ আইনৰ সুৰুঙাৰে কোনো যাতে দোষী সাৰি যাব নোৱাৰে তাৰ নিশ্চিত ব্যৱস্থা অসম চৰকাৰে কৰিব লাগিব আৰু অৰ্থনৈতিক কথা আহি পৰিছে আমি এইটো হ'ল জুবিন গাৰ্গৰ পৰিয়ালৰ নিজৰ ব্যক্তিগত কথা কিন্তু এটা কথা একদম স্পষ্ট জুবিন গাৰ্গৰ স্থাৱৰ অস্থাৱৰ বৌদ্ধিক সকলো সম্পত্তি তেওঁৰ পত্নী গৰিমা গাৰ্গ তেওঁক তেওঁৰ হাতত অৰ্পণ কৰিব লাগিব ইয়াত কোনো যদি কিন্তু পৰন্তু আমি নুশুনো সকলো কথা সকলো স্থাৱৰ অস্থাৱৰ বৌদ্ধিক সম্পত্তি জুবিন গাৰ্গৰ সকলো এই সম্পত্তি গৰিমা গাৰ্গক অৰ্পণ কৰিব লাগিব দোষীক শাস্তি দিব লাগিব অসমৰ ৰাইজ জাগি আছে আজি গোটেই অসমত এই মম শিখালৈ আজি আমি ন্যায় বিচাৰি আমি ৰাজপথলৈ ওলাই আহিছোঁ আমি সংবাদিকসকলকৈ হৈ আমি আগবাঢ়িছোঁ কিন্তু চৰকাৰে দোষীক শাস্তি নিদিয়া পৰ্যন্ত আমি কিন্তু ক্ষান্ত নহওঁ আৰু আইনৰ সুৰুঙাৰে কোনো দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থাক আমি মানি নলওঁ আচলতে তেওঁলোকক অগ্ৰিম জামিনৰ কাৰণে সুবিধা দি আছে নেকি সেইটোহে আমাৰ প্ৰশ্ন আৰু একে সময়তে আজি এই কথাটো স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ এতিয়া যে চৰকাৰে কৈ আছে তেওঁক ব্লেক লিষ্টেড কৰা হৈছে বুলি ব্লেক লিষ্টেড কৰিছে মানে কি চৰকাৰ আশ্বস্ত হৈছে যে জুবিন গাৰ্গৰ মৃত্যুত শ্যামকানু মহন্তৰ গাফিলতি আছে গতিকে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে কিহৰ কাৰণে সময় দি থকা হৈছে চৰকাৰে জানে নে নাজানে আচলতে চৰকাৰৰ চোৰাংচোৱা বিভাগে চৰকাৰৰ চাইবাৰ সেলে গম পাইছে নে নাই যে গোপনে বহি ফেচবুক লাইভ কৰি থকা শ্যামকানু মহন্ত বৰ্তমান ক'ত আছে সেই কথাটো তেওঁলোকে গম পাইছে নে নাই সিদ্ধাৰ্থ শৰ্মা ক'ত আছে তেওঁলোকৰ হাতত সেই হিচাপটো আছে নে নাই বাকী অভিযুক্তসকলক কেতিয়া অনা হ'ব ইতিমধ্যে মৃত্যুৰ 8 দিন পাৰ হৈ গ'ল আৰু 10 দিনৰ সময় দিছে অগ্ৰিম জামিন ল'ব পাৰিব সাক্ষ্য প্ৰমাণ নষ্ট কৰিব পাৰিব এতিয়ালৈকে ছিংগাপুৰত কোনো ধৰণৰ তদন্তৰ কাৰণে কোনো এতিয়ালৈকে যোৱা নাই সেই ইয়তখন আছে নে নাই য'ত জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰিছিলে সেই লোকসকলক এতিয়ালৈকে সুদপুছৰ আওতালৈ অনা হৈছে নাই আৰু আটাইতকৈ ডাঙৰ কথা পোষ্টমৰ্টেম ৰিপৰ্টটো কি হ'ল ৰাইজৰ দাবীত দুবাৰকৈ পোষ্টমৰ্টেম কৰিলে এতিয়ালৈকে না ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ কিবা খবৰ আছে না অসমত হোৱা পোষ্টমৰ্টেম ৰিপৰ্টৰ কিবা খবৰ আছে এই তদন্তত স্বচ্ছতা থাকিব লাগিব চৰকাৰখনে অসমৰ ৰাইজৰ যুক্তিসংগত খুব আবেগক উপলব্ধি কৰিব পাৰিব লাগিব তেওঁলোকে চুচৰাই আনিব লাগিছিল এতিয়ালৈকে শ্যামকানু মহন্তক চুচৰাই আনিব লাগিছিল সিদ্ধাৰ্থ শৰ্মাক কিন্তু অসম আৰক্ষীয়ে বীৰত্ব দেখুৱাই আছে নিৰীহ জনসাধাৰণৰ ওপৰত প্ৰতিবাদ কৰিবলৈ নোযোৱা মানুহকো ঘৰৰ চৌহদত প্ৰৱেশ কৰি গুৰুলকৈ প্ৰহাৰ কৰিছে বৰ্বৰ আক্ৰমণ কৰিছে কাৰ আদেশ মতে এই কামবোৰ অসম আৰক্ষীয়ে কৰি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনতাৰ আবেগক উপলব্ধি কৰিব পৰা নাই নেকি ক্ষোভক উপলব্ধি কৰিব পৰা নাই নেকি এইটোহে প্ৰশ্ন কোনো কাৰণত নিৰীহ জনতাৰ ওপৰত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ সহ্য কৰা নহ'ব চুচৰাই লৈ আহক শ্যামকানু মহন্তক চুচৰাই লৈ আহক সিদ্ধাৰ্থ শৰ্মাক আন অভিযুক্তসকলক এই তদন্ত পানীৰ নখৰকা হ'ব লাগিব আৰু স্পষ্টভাৱে আৰু এটা দাবী জনাই থ'ব বিচাৰিছোঁ এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে এই বছৰ অসম চৰকাৰৰ কোন বিভাগে কিমান টকাৰ আবণ্টন জনাইছিল সেই কথাটো আমাক লাগে সেইসমূহৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈছে নেকি সেইসমূহৰ চেংচন হৈছে নেকি যদি চেংচন হৈছে যদি ৰিলিজ হোৱা নাই কেবিনেট সিদ্ধান্ত লৈ সেই পইচাসমূহৰ মোকলাই দিয়াৰ সিদ্ধান্তটো বন্ধ কৰিব লাগে আৰু শ্যামকানু মহন্তক কেৱল ব্লেক লিষ্টেড কৰি দায়িত্ব সামৰিলেই নহ'ব
10 দিন সময় দিয়া কথাটোত অসমৰ ৰাইজে দুখী হৈছে, অসমৰ ৰাইজ আশ্বস্ত হ'ব পৰা নাই। এয়া আচলতে তেওঁলোকক অগ্ৰিম জামিন ল'বৰ কাৰণে পৰ্যাপ্ত সুযোগ দিয়া হৈছে, এই কথা কোনো কাৰণত মানি লোৱা নহ'ব।